প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত জিলা প্ৰশাসনে বাধা প্ৰদান কৰিছে ২৭টা জাতীয় সংগঠনৰ নেতালৈ শিৱসাগৰ জিলা প্ৰশাসনে সমন জাৰি কৰিছে আৰু প্ৰতিবাদ তথা উত্তেজনামূলক মন্তব্য দিলেই হ'ব পাৰে গ্ৰেপ্তাৰ এনে মন্তব্য কৰা বা প্ৰতিবাদ সাব্যস্ত কৰা সকলে ভৰিব লাগিব পাৰে জৰিমনা ইয়াৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ২৭ জাতীয় সংগঠনৰ নেতাই আৰু আমি জনাই গৈছো শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত জিলা প্ৰশাসনে বাধা আৰোপ কৰিছে ২৭ জাতীয় সংগঠনৰ নেতালৈ শিৱসাগৰ জিলা প্ৰশাসনে জাৰি কৰিছে সমন প্ৰতিবাদ তথা উত্তেজনামূলক মন্তব্য দিলেই হ'ব পাৰে গ্ৰেপ্তাৰ উত্তেজনামূলক মন্তব্য তথা প্ৰতিবাদৰ বাবে ভৰিব লাগিব পাৰে জৰিমনাও আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে জিলা প্ৰশাসনে এনেদৰে সমন জাৰি কৰিছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহালৈ সমন জাৰি কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিটু বৰুৱালৈ সমন জাৰি কৰা হৈছে এই সমনত ইতিমধ্যে স্বাক্ষৰ কৰিছে একাধিক জাতীয় সংগঠনৰ নেতাই আৰু আমি জনাই গৈছো যেহেতু শিৱসাগৰত মিয়া হাটাও এক অভিযান যেহেতু আৰম্ভ কৰিছিলে আৰু তাৰ পিছতেই সময়সীমা আচলতে বান্ধি দিয়া হৈছিল আৰু ইয়াৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ শিৱসাগৰ জিলা প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ হৈছে আৰু যি উজনি অসমৰ পৰা মিয়া খেদাৰ যি হুংকাৰ দিছিল আচলতে শৃংখল চলিহা বসন্ত গগৈ সিটু বৰুৱাকে ধৰি ২৭ জাতীয় সংগঠনৰ নেতাই আচলতে উজনি অসমৰ পৰা মিয়া খেদাৰ হুংকাৰ দিছিল তাৰ পিছতে শৃংখল চলিহাই হোক বা বসন্ত গগৈ সিটু বৰুৱা সহ জাতীয় সংগঠনৰ ২৭ নেতালৈ বন স্বাক্ষৰ কৰিবলৈ সমন জাৰি কৰিছে প্ৰশাসনে আৰু ইতিমধ্যে ইয়াৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যেহেতু আমি জনাইছো আটাইকেইগৰাকীলৈ ইতিমধ্যে সমন জাৰি কৰা হৈছে আৰু বন্ধত স্বাক্ষৰ কৰাৰ বাবে এই সমন জাৰি কৰা হৈছে আৰু সমনৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি পুনৰবাৰ জনাইছো যেহেতু উজনি অসমৰ পৰা মিয়া খেদাৰ হুংকাৰ দিছিলে শৃংখল চলিহা বসন্ত গগৈ সিটু বৰুৱা সহ ২৭টা জাতীয় সংগঠনৰ নেতাই তাৰ পিছতে আচলতে শিৱসাগৰ জিলা প্ৰশাসনে শৃংখল চলিহা বসন্ত গগৈ সিটু বৰুৱা সহ ২৭ জাতীয় সংগঠনৰ নেতালৈ বন স্বাক্ষৰ কৰিবলৈ সমন জাৰি কৰিছে আৰু উজনি অসমৰ পৰা মিয়া খেদাৰ যি হুংকাৰ দিছিলে তাৰ পিছতে আচলতে কঠোৰ হৈছে প্ৰশাসন আৰু প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত জিলা প্ৰশাসনে বাধা আৰোপ কৰিছে আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে সমন এনেদৰে জাৰি কৰিছে প্ৰশাসনে আৰু প্ৰতিবাদ উত্তেজনামূলক মন্তব্য দিলেই গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে লগতে যদিহে প্ৰতিবাদ উত্তেজনামূলক মন্তব্য দিয়ে তেন্তে জৰিমনাও ভৰিব লগা হ'ব পাৰে আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৩০৮ ধাৰা অনুসৰি এই নিৰ্দেশনা শিৱসাগৰ জিলা প্ৰশাসনে জাৰি কৰিছে আৰু বিশেষকৈ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহালৈ সমন জাৰি কৰিছে আটাছৰ সভাপতি বসন্ত গগৈলৈ সমন জাৰি কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিটু বৰুৱালৈ সমন জাৰি কৰিছে লগতে জাতীয় সংগঠনৰ আন একাংশ নেতালৈ সমন ইতিমধ্যে জাৰি কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে আৰু ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে একাংশ জাতীয় সংগঠনৰ নেতাই ইয়াৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু যেহেতু তেওঁলোকে মন্তব্য কৰিছে যে মিয়া খেদাৰ যি উজনি অসমৰ পৰা মিয়া খেদাৰ যি হুংকাৰ হেছ নিমিত কৰিব নোৱাৰে এই বন স্বাক্ষৰে এনেদৰে বিভিন্ন প্ৰতিক্ৰিয়া তেওঁলোকে ব্যক্ত কৰিছে কিন্তু ইয়াৰ মাজতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আমি জনাই গৈছো যেহেতু উজনি অসমৰ পৰা মিয়া খেদাৰ যি হুংকাৰ দিছিলে তাৰ পিছতে এসপ্তাহৰ সময় বান্ধি দিয়া হৈছিল আৰু এই যি হুংকাৰ ইয়াৰ পিছতে আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি যে শিৱসাগৰ জিলা প্ৰশাসনে এই যি বিশেষ সমন জাৰি কৰিছে ইতিমধ্যে আৰু সমন অনুসৰি আচলতে সমন ইতিমধ্যে জাৰি কৰা হৈছে যেহেতু শৃংখল চলিহা বসন্ত গগৈ সিটু বৰুৱালৈ ইতিমধ্যে সমন জাৰি কৰিছে সমনৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু যেহেতু এফালে খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ আন্দোলন আনফালে শিৱসাগৰত বন চাইনৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আচলতে আৰু যেহেতু আইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে এই নিৰ্দেশনা জাৰি কৰা হৈছে বুলি ইতিমধ্যে প্ৰশাসনে জানিবলৈ দিছে আৰু সৰ্বমুঠ ২৭জন সংগঠনৰ নেতাক ইতিমধ্যে সমন জাৰি কৰিছে আৰু লগে লগে আচলতে কাৰ্যবাহী দণ্ডাধীশৰ ওচৰত হাজিৰ হোৱাৰো ইতিমধ্যে নিৰ্দেশ দিছে ২৭ সংগঠনৰ নেতাক আৰু ইতিমধ্যে আমি জনাইছো যেহেতু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু প্ৰতিবাদৰ মাজতে যেহেতু মিয়া খেদাৰ উজনি অসমৰ পৰা মিয়া খেদাৰ হুংকাৰ দিয়া হৈছিল তাৰ পিছতে আচলতে এসপ্তাহৰ ভিতৰত আচলতে উজনি অসম ত্যাগ কৰিবলৈ
যি হুংকাৰ দিছিলে তাৰ পিছতে এনেদৰে কঠোৰ হৈছে শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত বাধা প্ৰদান কৰা হৈছে আৰু বন স্বাক্ষৰ কৰিবলৈ আহ্বান জনোৱা হৈছে ২৭টাকৈ সংগঠনৰ নেতালৈ আৰু শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচীয়ে হওক বা উত্তেজনামূলক মন্তব্য দিব নোৱাৰিব আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে এনেদৰে চমন জাৰি কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে প্ৰতিবাদ উত্তেজনামূলক মন্তব্য দিলে গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা আছে সমান্তৰালভাৱে ভৰিব লাগিব জৰিমনাও গতিকে ইতিমধ্যেই চমন যেহেতু জাৰি কৰা হৈছে বন স্বাক্ষৰৰ বাবে আটাচুৰ সভাপতি বসন্ত গগৈলৈও চমন জাৰি কৰা হৈছে সমান্তৰালভাৱে চমন জাৰি কৰা হৈছে বীৰ ৰাচি থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহালৈ আৰু সমান্তৰালভাৱে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱালৈও চমন জাৰি কৰিছে প্ৰশাসনে আৰু আমি জনাই গৈছোঁ আইন শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে এনেদৰে চমন জাৰি কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে আৰু উজনি অসমৰ পৰা যিহেতু মিয়া হতা অভিযান যি বা হুংকাৰ মিয়া খেদিবলৈ যি হুংকাৰ দিছিলে তাৰ পাছতে আচলতে এনেদৰে কঠোৰ হ'বলৈ হৈছে শিৱসাগৰ জিলা প্ৰশাসন তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী বা উত্তেজনামূলক মন্তব্য দিলেই গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে সমান্তৰালভাৱে জৰিমনাৰো সন্মুখীন হ'ব পাৰে আইনৰ প্ৰতি সন্মান জনাই আমি শেহতীয়াকৈ জিলা প্ৰশাসনে যিখন বন আমাক চহী কৰাৰ বাবে জোৰ জুলুম কৰা হৈছিলে আমি তাত স্বাক্ষৰ কৰা হৈছে কিন্তু তাৰ মানে এইটো নহয় যে কোনোবা অনা অসমীয়াৰ ওপৰত ৰঙা চকু দেখুৱাব আমি বহি থাকিম কোনোবা শিৱসাগৰ জিলাখনত বাংলাদেশী চৰণীয়া পথাৰ হ'ব আমি হাত সাৱটি বহি থাকিম তেনে কথা নহয় আমি হাজাৰ বন্ধত চহী কৰিলোঁ যেতিয়াই কোনোবাই যদি অসমীয়া জাতিটোক আক্ৰমণ কৰে কোনোবা অসমীয়া বোৱাৰীক যদি কোনোবাই ঘৰখন কৰে অসমীয়া জাতিটোক যদি কোনোবাই ৰঙা চকু দেখে তেতিয়া কিন্তু আমি হাত সাৱটি বহি নাই আমি হাজাৰ বন্ধত চহী কৰিলোঁ আমি তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিম তাৰ বিৰুদ্ধে আমি ৩০টাকৈ জাতীয় সংগঠন যিখন খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন সংগ্ৰাম আমি অব্যাহত হৈছে সেই সংগ্ৰামখন সদায় অব্যাহত থাকিব যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ যেতিয়া সমস্যাবোৰ যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে কিন্তু আমাৰ এই সংগ্ৰাম তীব্ৰভাৱে অব্যাহত থাকিব আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আন্দোলন আমাৰ আন্দোলন হৈছে খিলঞ্জীয়াৰ আচলতে অনাদি অনন্তকাললৈ ইয়াৰ প্ৰভুত্ব বিস্তাৰ আন্দোলন গতিকে ইয়াত আচলতে প্ৰশাসনে আচলতে বিভিন্ন পৰ্যায়ত আমি দেখিছোঁ আচলতে যোৱাকালিও আচলতে শিৱসাগৰ জিলাৰ বিভিন্ন সংগঠনৰ আচলতে যি বন চাইন কৰা যি ব্যৱস্থা কৰিছে আচলতে এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে এই কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে এটা প্ৰতিবাদী হত্যা ইয়াত কোনো কাৰণতে কোনো এটা সংগঠনৰ প্ৰতিনিধি আচলতে আইন হাতত তুলি লোৱাৰ আমাৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই তেনেস্থলত আচলতে আইন হাতত তুলি নোলোৱাৰ পিছতো আচলতে কি কাৰণত আচলতে প্ৰতিজন সাংগঠনিক লিডাৰক আচলতে মাতি নি আচলতে তেওঁলোকে চাইন কৰাইছে এইটো আমি এটা প্ৰশ্ন থাকিলে আচলতে তেওঁলোকে ক'ৰবাত ভাবে নেকি যে এনেকৈ চেপা প্ৰয়োগ কৰি আচলতে কণ্ঠৰোধ কৰাৰ কিবা কৌশল অৱলম্বন কৰিছে নেকি এই কথাটো ইয়াত মানে প্ৰশ্ন আহিছে আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ এনেধৰণৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে যি সংগ্ৰাম এই সংগ্ৰাম কোনো কাৰণতে স্থিমিত নহয় আৰু এটা কথা আমি জানিব পাৰিছোঁ যি যোৱাকালি যি চাইন কৰাৰ বন চাইন কৰাৰ যি ব্যৱস্থা এই ব্যৱস্থা আচলতে 19 তাৰিখৰ যিখন আচলতে শিৱসাগৰ জিলা বণিক গোষ্ঠীয়ে আচলতে বহিৰাগত এখিনি ব্যৱসায়ী আচলতে যি ধৰণে আমাৰ ইয়াত থকা আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ পৰা যি আক্ৰমণ চলিছিলে সেই আক্ৰমণখনৰ লগত সেই আক্ৰমণৰ বিৰুদ্ধাচৰণ কৰা বা সেই আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰা সেই লোকসকল যিসকল আমাৰ দল সংগঠনৰ প্ৰতিনিধি তাত উপস্থিত আছিল আচলতে সেই আন্দোলনখনৰ লগত জড়িত প্ৰতিনিধিসকলৰ সেই কাৰণে আচলতে তেওঁলোকক ইয়াত চাইন কৰাইছে বুলি আমি জানিব পাৰিছোঁ এই কথাটো আচলতে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনক এটা কথা প্ৰমাণ কৰিছে যে জিলা প্ৰশাসনে আচলতে কোনোবাখিনিত আচলতে খিলঞ্জীয়াৰ বিৰুদ্ধাচৰণ কৰিছে নেকি আওপকীয়াকৈ তেওঁলোকে অখিলঞ্জীয়া লোকৰ পক্ষত থিয় দিছে নেকি এই কথাটো শিৱসাগৰবাসী ৰাইজে আজি প্ৰশ্ন কৰিছে গতিকে এটা কথা স্পষ্ট আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হৈছে আমাৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত থাকি হ'ব আৰু আমাৰ প্ৰতিবাদ কোনো কাৰণতে আইন হাতত তুলি লোৱা প্ৰতিবাদ নহয় গতিকে আমাৰ আন্দোলন কোনো কাৰণতে স্থিমিত নহয় সেইটো কথা আমি শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে জনাই দিছোঁ